নমস্কাৰ, এটা ভাল খবৰৰ সৈতে মই পংকজ যে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালা আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি থকা দৃশ্যাংশ হৈছে গোৱালপাৰা জিলাৰ ধূপধাৰাৰ, আৰু ইয়াত ধূপধাৰাৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, আৰু এই 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে নতুনকৈ মুকলি কৰা হ'ল স্মাৰ্ট জেন কোম্পানীৰ বহাগী ইণ্টাৰপ্ৰাইজ নামৰ এটা শ্ব'ৰুম, য'ত আপোনালোকে পাব ইলেক্ট্ৰনিক ভেহিকেল উপলব্ধ হ'ব এই বহাগী ইণ্টাৰপ্ৰাইজৰ নামৰ নতুনকৈ মুকলি কৰা শ্ব'ৰুমত। আৰু স্মাৰ্ট জেন কোম্পানীৰ এই যি ইলেক্ট্ৰনিক ভেহিকেল মানে দুচকীয়া তিনিচকীয়া যি বাহন, সেই বাহনসমূহ এতিয়াৰে পৰা আপোনালোকে গোৱালপাৰা জিলাৰ ধূপধাৰাতে পাব। ধূপধাৰাৰ মাজমজিয়াতে অ'পেন কৰা হৈছে, যোৱাকালি অ'পেন কৰা হয় এই শ্ব'ৰুমটো, আৰু অ'পেন কৰে আপোনালোকে বহুতে জানে যে এবাৰ ধূপধাৰাৰ বিশিষ্ট সমাজকৰ্মী নৌচাদ আলী, সেই নৌচাদ আলীৰ ভতিজা ছোৱালী ফৰ্চিদা আহমেদে এই দোকানখনৰ ফিতা কাটি এনেদৰে মুকলি কৰে, আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে। আৰু খুব কম মূল্যৰ বিনিময়তে আপোনালোকে আপোনালোকৰ পচন্দৰ যি স্কুটি বাহন আছে, সেই স্কুটি বাহন আপোনালোকে লৈ যাব পাৰিব। 68,500 টকাৰ পৰা আৰম্ভ কৰি 1,25,000ৰ ভিতৰতে আপোনালোকে লাভ কৰিব পাৰিব। আৰু বিশেষকৈ এই যিখন বাহন দেখি আছে আপোনালোকে, এই বাহনখন ক্ষুদ্ৰ ব্যৱসায়ীৰ বাবে খুবেই ভাল হ'ব, কিয়নো তেওঁলোকে এঠাইৰ পৰা আন এঠাইলৈ তেওঁলোকৰ যি সামগ্ৰী ব্যৱসায়ৰ বাবে তেওঁলোকে লৈ যায়, সেই ব্যৱসায়ৰ বাবে লৈ যোৱা সামগ্ৰীসমূহ তেওঁলোকে নিশ্চিন্ত মনে এইখন যি বাহন আপোনালোকে দেখিলে সেই বাহনখনত লৈ যাব পাৰিব। তো এই যিসমূহ স্কুটি কিমান দামৰ পৰা কিমান দামলৈকে আছে, বা ইয়াৰ কি ধৰণৰ ফিচাৰ্ছ আছে, বা ইয়াত EMI ব্যৱস্থা আছে, কোন কোম্পানীৰ সৈতে EMI জৰিয়তে আপোনালোকে স্কুটি ক্ৰয় কৰিব পাৰিব, এই সম্পৰ্কত তেওঁলোকৰ মন্তব্য আছে। কোম্পানীৰ এগৰাকী বিষয়ববীয়া আছে, এই বিষয়ববীয়াৰ মন্তব্যখিনি আপোনালোকে ভালদৰে শুনি ল'ব যদি আপোনালোকে এই ইলেক্ট্ৰনিক স্কুটি ক্ৰয় কৰিব বিচাৰে। আৰু তেওঁলোকৰ 3 বছৰৰ গেৰাণ্টি দিছে, বেটাৰীৰ যদি কিবা প্ৰব্লেম হয় তো সেই বেটাৰী তেওঁলোকে ৰিপ্লেচ কৰি দিব, চেঞ্জ কৰি দিব। তো এটা ভাল খবৰ। আৰু ধূপধাৰাৰ যি ফ্লাইঅভাৰ আছে, সেই ফ্লাইঅভাৰৰ যদি আপোনালোকে গোৱালপাৰা দিশৰ পৰা আহে তেতিয়াহ'লে লেফ্ট ছাইডে পাব, আৰু যদি গুৱাহাটী দিশৰ পৰা আহে তেতিয়াহ'লে ৰাইট ছাইডে দেখা পাব এই বহাগী ইণ্টাৰপ্ৰাইজ নামৰ ইলেক্ট্ৰনিক ভেহিকেলৰ নতুন শ্ব'ৰুমটো। আৰু বিশেষকৈ এই বাহনখন খুবেই বহুতৰে পচন্দ হৈছে, আৰু বিশেষকৈ যিসকল ক্ষুদ্ৰ ব্যৱসায়ী আছে তেওঁলোকৰ বাবে এই বাহনখন বিশেষভাৱে লাভজনক হ'ব বুলি অনুমান কৰা হৈছে। আৰু এই শ্ব'ৰুমটো অ'পেনিং কৰাৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচী ধূপধাৰাৰ কেইবাটাও দল সংগঠনৰ বিশিষ্ট ব্যক্তিসকল তথা দল সংগঠনৰ বিষয়ববীয়াসকলক আমন্ত্ৰণ জনোৱা হয়। স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰিছে দৃশ্যাংশসমূহ। আৰু এই ইলেক্ট্ৰনিক ভেহিকেলৰ সম্পৰ্কত আপোনালোকে যদি কিবা সবিশেষ তথ্য জানিব বিচাৰে তেতিয়াহ'লে নাম্বাৰটো মোৰ দি দিছোঁ, কণ্টেক্ট কৰাৰ নাম্বাৰটো 8822929076, এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিলেই আপোনালোকে সবিশেষ তথ্য ল'ব পাৰিব। তো এটা ভাল খবৰ, আৰু খুব কম মূল্যৰ বিনিময়তে আপোনালোকে আপোনালোকৰ মন পচন্দৰ ইলেক্ট্ৰনিক স্কুটি বা দুচকীয়া বাহন ক্ৰয় কৰিব পাৰিব। আজি মই ইয়াত EV স্কুটি, অটো, ট্ৰিউলাৰ, গুডছ কেৰিৰ কাৰণে ইলেক্ট্ৰিক স্মাৰ্ট জেন কোম্পানীৰ ইলেক্ট্ৰিক ভেহিকেলৰ এটা শ্ব'ৰুম খুলিছোঁ। আপোনালোকৰ আটাইৰে আশীৰ্বাদ বিচাৰি, আৰু অতিকৈ কম খৰচত বৰ্তমান যি পেট্ৰল ডিজেলৰ যি মূল্য বৃদ্ধি হৈছে, সেই হিচাপত ব্যৱসায় বাণিজ্যৰ কাৰণে এই ইলেক্ট্ৰিক ভেহিকেলটো বহুত কম কৰি যাব। চৰকাৰৰ ফালৰ পৰা বৰ্তমান এই ইলেক্ট্ৰিক ভেহিকেলসমূহ ব্যৱহাৰ কৰাৰ কাৰণে বহু স্কিম প্ৰদান কৰি আছে। আমাৰ ইয়াত আহিলে স্কুটিৰ পৰা আৰম্ভ কৰি থ্ৰী-হুইলাৰলৈকে আটাইখিনি ইলেক্ট্ৰিক ভেহিকেল পাব। আপোনালোকৰ আটাইৰে আশীৰ্বাদ বিচাৰি মই ডিলাৰশ্বিপটো অ'পেনিং কৰিব। ধন্যবাদ, আপোনাৰ চেনেলক মই ধন্যবাদ জনাইছোঁ। আমাৰ এই কোম্পানী হ'ল স্মাৰ্ট জেন ইলেক্ট্ৰিক ভেহিকেলছ কোম্পানী। ইয়াৰ হেড অফিচ কলকাতাত হয়, মেনুফেকচাৰিং ইউনিট আছে আমাৰ দিল্লীত, গাজিয়াবাদ, ফৰিদাবাদ 2 জেগাত আছে। তো কথা হ'ল, বৰ্তমান যিটো সময় ইলেক্ট্ৰিকৰ ওপৰত মানে বেছি গুৰুত্ব দি আছে, চৰকাৰেও ইয়াত বেছি পদক্ষেপ লৈছে। আৰু মাত্ৰ 10 টকা খৰচ কৰি 70 পৰা 100 কিলোমিটাৰলৈকে চলিব পৰা আমাৰ ইলেক্ট্ৰিক ভেহিকেলছ, 2 হুইলাৰ আছে, আমাৰ স্কুটি, আপোনাৰ 3 হুইলাৰ আছে, ই ৰিক্সা আছে, ই লোডাৰ আছে, অটো আছে।
মানে L5 বুলি কয় যিটো L3 L5 লগতে আমাৰ আপকামিং আমাৰ বাইকৰো আমাৰ ডেমো চলি আছে খুব কম সময়ৰ ভিতৰত আমি বাইকো আমি ইয়াত লঞ্চ কৰিম তাৰোপৰি ভাল খবৰ আৰু এটা হ'ল কি আমি ট্ৰেক্টৰৰো কাৰণে আমি মানে ষ্টেপ লৈছোঁ ইলেক্ট্ৰনিক চব ইলেক্ট্ৰনিক আমাৰ কোম্পানীটো ইলেক্ট্ৰনিকে পৰা হৈ আছে চবখিনি তো সেইকাৰণে মই ক'ব খোজোঁ যে ইয়াত আমাৰ বেনিফিট এইটোৱে যে এজন কাষ্টমাৰে 10 টকা এটা খৰচ কৰি যদি 100 কিলোমিটাৰ চলিব পাৰে যি পেট্ৰলৰ দাম জুই চাই দাম 100 টকাৰ ওপৰত আজিকালি পেট্ৰলৰ দাম আৰু বিশেষ কৰি আমাৰ একদম কম ৰেঞ্জত মানে কম দামত 68,500 পৰা ষ্টাৰ্ট কৰি আমাৰ ভাল একদম পুৰা স্মুথ আমাৰ বেটাৰী ৰিপ্লেচমেণ্ট পাব 3 বছৰ গেৰেণ্টি লিথিয়াম বেটাৰী হয় আমাৰ বেটাৰীবিলাক তাৰোপৰি আমাৰ স্মাৰ্ট কণ্ট্ৰলাৰ হয় আমাৰ ৱাটাৰপ্ৰুফ বেটাৰী হয় গোটেই ফেচিলিটিখিনি আমি লোৱা হৈছে কাৰণ এই ইলেক্ট্ৰিক ভেহিকলছ যিবিলাক আগতে ওলাইছিলে তাত এটা ডিমেৰিট আছিলে কি হঠাৎ কৰি কি হয় আপোনাৰ বেটাৰীবিলাক বাষ্ট হৈ যায় সেইটো আমি গোটেইখিনি মানে ৰিচাৰ্চ কৰাৰ পিছত দেখিলোঁ যে আমি এতিয়া এনেকুৱা অট'কাট বেটাৰী ছিষ্টেম কৰা হৈছে আমাৰ গাড়ীবিলাকত যেতিয়া যদি হিট হয় অট'মেটিক মানে ষ্টাৰ্ট বনাই যাব কিন্তু বাষ্ট নহয় বহুত ফেচিলিটি আৰু দ্বিতীয় কথা হ'ল কি আমাৰ কোম্পানীত যদি কোনোবাই গাড়ী লয় আমাৰ 3 বছৰৰ কাৰণে লাইফ টাইম এটা আমাৰ চিকিউৰিটি পাব কেনেকুৱা ভগৱানে নকৰক যদি ইনকেছ আমাৰ গাড়ী চলাই থকা অৱস্থাত যদি কেতিয়াবা এক্সিডেণ্ট হৈ যায় তেওঁ আমাৰ সেই মাহৰ আমাৰ কোম্পানীৰ পুৰা কোম্পানীৰ টাৰ্ণ অভাৰ 1% তেওঁ নমিনি পাই যাব কিন্তু আমি লাইফ কভাৰ ৰখা হৈছে আমাৰ কোম্পানীৰ তৰফৰ পৰা আৰু আমাৰ কোম্পানীৰ গাড়ী চলালে এটা সুবিধা কি ইয়াত কোনো লাইচেঞ্চ নালাগে কোনো আপোনাৰ দ্বিতীয় অফিচৰ কোনো আপোনাৰ নাম্বাৰ প্লেট নালাগে মানে একদম ইজি আৰু বাছ কিনিব আৰু লগে লগে চলাব পাৰিব আৰু আমাৰ ফাইনেন্স ফেচিলিটি এভেইলেবল আছে আমাৰ কোম্পানীৰ তৰফৰ পৰা আমি ফাইনেন্সটো কৰাই দিম আমাৰ আকাশা আছে বাজাজ আছে L&T আছে আমাৰ লগত টাই আপ আছে আমি মানে গোটেইখিনি সুবিধা কাষ্টমাৰ দিয়াৰ কাৰণে আমি যেখিনি পাৰোঁ আমি কৰি দিম দামটো কিমানৰ পৰা কিমানলৈকে আমাৰ এই গাড়ীখনৰ দাম আপোনাৰ আছে 68,500 পৰা 1,25,000লৈকে মানে ৰেঞ্জৰ ওপৰত মানে কোৱালিটিৰ ওপৰত দামটো মানে আগবঢ়া আছে মানে ফাইনেন্সৰো সুবিধা আছে ফাইনেন্সৰ এভেইলেবল সুবিধা আছে আমাৰ কোম্পানী ফাইনেন্সটো মানে টাই আপ কৰাই দিব আৰু বিশেষ কৰি যদি কোনোবাই আমাৰ আপোনাৰ শ্ব'ৰুম দিব খোজে ডিলাৰ দিব খোজে তেতিয়াহ'লে আমাৰ কোম্পানীৰ লগত যোগাযোগ কৰিলে আমাৰ মডুল আছে মোটামুটি 3টা 5.5 লাখৰ পৰা আমাৰ শ্ব'ৰুম ষ্টাৰ্ট হয় 11 লাখ মানে আপোনাৰ 11.5 লাখ আৰু 25 লাখ তো সেইকাৰণে আমি ক'ব খোজোঁ যে আমাৰ ইয়াত যদি কোনোবাই শ্ব'ৰুম ল'ব খোজে আমাৰ কোম্পানীৰ লগত যোগাযোগ কৰিলে খুব মানে কম সময়ৰ ভিতৰত আমি এভেইলেবল শ্ব'ৰুম দিয়াৰ কাৰণে ব্যৱস্থা অলৰেডি আমাৰ এই স্মাৰ্ট জেন ইলেক্ট্ৰিক ভেহিকলছ কোম্পানীৰ গোটেই নৰ্থ ইষ্টত 18টা আমাৰ অলৰেডি শ্ব'ৰুম হৈ গৈছে এইটো আমাৰ ধূপধৰাৰ ধূপনৈ আমাৰ ইয়াতে খালী আছিলে তো আজি আমি ইয়াতে ধূপধৰাটো স্বত্বাধিকাৰী নৌচাদ আলীৰ মানে উদ্যোগত আমি ইয়াতে আজি শ্ব'ৰুম অপেনিং কৰিম ধন্যবাদ